এবাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষালৈ বহুতো ষ্টুডেণ্টছে চিন্তিত হৈ আছে কাৰণ তোমালোকে জানা যে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে আৰু এই কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হোৱাৰ কাৰণে এটা বহুতো ষ্টুডেণ্টছে প্ৰব্লেম পাই আছে যে কেনেকুৱাকৈ প্ৰিপেৰেশ্যনটো চলাই নিব লাগিব কাৰণ বৰ্ডে বিভিন্ন ধৰণৰ চেঞ্জেছ কৰিয়ে থাকে আৰু তোমালোকে জানাই যে তোমালোকৰ সায়েন্স মেথছ সোশিয়াল আৰু ইংলিছত কি হৈছে পেটাৰ্ণ চেঞ্জ হৈছে তো কিনো তেনেকুৱা পেটাৰ্ণ চেঞ্জ হৈছে আৰু এতিয়ালৈ বহুতে কৈছিল যে একোৱে পঢ়ি হোৱা নাই আৰু কিবা বুক সিহঁতক সাজেষ্ট কৰি দিব লাগে কিন্তু মেইন প্ৰব্লেমটো হৈছে এতিয়া আমাৰ ওচৰত ইমান এটা সময় নাই তো চোৱা আমাৰ নিজৰ কিতাপখিনি পঢ়ি হোৱা নাই তাৰ এতিয়া বাহিৰা কিতাপ পঢ়া সময় একদমেই নাই তো সেইটো কাৰণে তেনেকুৱা নিচিনা কি কিতাপনো আছে আৰু তাৰ উপৰি আমি এতিয়া সায়েন্স মেথছ আৰু সোশিয়াল তাত অকমান এক্সট্ৰাকৈ ফোকাছ দি থাকিব লগা হৈছে কাৰণ ইংখন সাবজেক্ট অকমান টান হয় তো এটা কথা হ'ল যে ইংলিছখন কি হ'ব ইংলিছখনৰ কাৰণে কি প্ৰিপেৰেশ্যন তোমালোকে কৰিছা কিন্তু আজি এই ভিডিঅ'টোৰ পিছত তোমালোকৰ ইংলিছ কিন্তু একদম ক্লিয়াৰ হ'বলৈ গৈ আছে কাৰণ তোমালোকৰ কাৰণে লৈ আনিছোঁ আমি ইংলিছৰ এখন ইম্পৰ্টেণ্ট ই বুক আৰু ইয়াত তোমালোকে A to Z গোটেইখিনি পাবা যিখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিব সো ৰাইটিং সেকশন মেইন বুক সাপ্লিমেন্টাৰী বুক গ্ৰামাৰ MCQ আৰু গোটেই নিউ পেটাৰ্ণৰ কোৱেশ্চন গোটেইখিনি তোমালোকে এই ই বুকখনত পাবা তাৰ উপৰি ফ্ৰীতে এটা গিফট আনিছোঁ যোনটো সকলো ষ্টুডেণ্টছে পাবা যোনে এই ভিডিঅ'টো চাই আছা সেইটো মই পিছত ৰিভিল কৰি আছোঁ কিন্তু আগতে ই বুকখনৰ বিষয়ে তোমালোকে চাই যোৱা তো ই বুকখন কিয় ইমান স্পেচিয়েল হয় এই ই বুকখন আমি যোৱা বছৰ উলাইছিলোঁ যোনটো একদম সুপাৰ হিট হৈছিলে তো সেইটো কাৰণে এবাৰ চোৱা শেষ ৰাতিৰ খেল 2.0 হয় এখন কাৰণ এটো কি হৈছে এখন সেকেন্ড ভাৰ্সন আৰু মোৰ ইমপ্ৰুভ ভাৰ্সন হয় ইয়াত তোমালোকে কি পাবা পইণ্ট ৱাইজ চেপ্টাৰ সামাৰি পাবা গোটেইবিলাক চেপ্টাৰৰ থাকিব কমন কুৱেশ্যন উইথ এনসাৰ পাবা তো এতিয়া যে আমি কমন সিৰিজটো যে দেখাই গলো কমন সিৰিজত দেখাই থোৱা অকল কুৱেশ্যনহে আমি চালো কিন্তু ইয়াত তোমালোকে এনসাৰখিনিও পাবা তাৰ উপৰি তোমালোকে ইয়াত পাবা নিউ পেটাৰ্ণৰ MCQ পাবা নিউ পেটাৰ্ণৰ MCQ বিলাক এড কৰিছো কাৰণ সব বিভিন্ন ধৰণৰ ইবুক ওলাই আছে মাৰ্কেটত কিন্তু সেই পুৰণা গুগলৰ MCQ খুবাই দি থৈ দিয়ে কিন্তু আমি কি কৰিছো যোৱা বছৰ যি ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সাম হৈছিল তাৰ পেপাৰ বিলাক কালেক্ট কৰিছো তাৰ পৰা ইম্পৰ্টেন্ট MCQ বিলাক সিলেক্ট কৰিছো আৰু গোটেইবিলাক ডিস্ট্ৰিক্টৰ পেপাৰ এনালাইজ কৰাৰ পিছত এই ইবুকখন আমি লৈ আনিছো ইয়াত তোমালোকে নিউ পেটাৰ্ণ MCQ পাবা তাৰছত গ্ৰামাৰ আৰু ৰাইটিং সেকশনো পাবা তো প্ৰথমবাৰৰ কাৰণে আমি গ্ৰামাৰ এণ্ড ৰাইটিং সেকশন লৈ আনিছো যোৱা বছৰ ইবুকখনত কিন্তু গ্ৰামাৰ আৰু ৰাইটিং নাছিলে আৰু ইয়াৰ উপৰিও যিমানবিলাক চেনেলে আজিলৈ ইবুক দিছে কোনেও গ্ৰামাৰ আৰু ৰাইটিং পাৰ্ট দিয়া নাছিলে কিন্তু আমি হেতুও দিছো আৰু কি হৈছে ইন সাম কেसेस তোমালোকে টিউচন নললেও চলি যাব সো লাষ্টৰ দুমাহ মান আছে ইয়া তোমালোকে যদি টিউচনো লব যোৱা তোমালোকৰ কমেও 1000-2000 মান টকা লব কিন্তু এই ইবুকখন যদি তোমালোকে লোৱা তেনেহলে টিউচনৰ প্ৰয়োজন নাই যি ইম্পৰ্টেন্ট আছে গোটেইখিনি ইয়াত দেখাই দিয়া হৈছে আৰু বৰ সহজ ভাষাত দিয়া হৈ আছে তো তোমালোকে একো প্ৰবলেম নোপোৱা তো আহা চাই যাও ইবুকখন কেনেকুৱা নিচিনা হ'বলৈ গৈ আছে চোৱা ইয়াত তোমালোকে চোৱা লাষ্ট মোমেন্ট গ্ৰেণ্ড প্ৰিপেৰেশ্যন শেষ ৰাতিৰ খেল 2.0 তো এই যোনখন কিতাপ হয় খুব ইম্পৰ্টেন্ট হয় চোৱা স্পেশালি ডিজাইন ফৰ SSLC 2026 ষ্টুডেন্ট উইথ নিউ পেটাৰ্ণ কুৱেশ্যন নিউ পেটাৰ্ণ MCQ আছে ইম্পৰ্টেন্ট পইণ্ট আছে কমন কুৱেশ্যন উইথ এনসাৰ আছে অল টপিকস ইনক্লুডেড হয় আৰু বেষ্ট ফৰ মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টসকলৰ বাবে এখন বেষ্ট ই বুক হয় আৰু চোৱা আয়ন ষ্টুডিঅ'ছ এখন আমি বনাইছোঁ এখন তো ইয়াত তোমালোকে ট্ৰাষ্ট কৰিব পাৰা আৰু ই বুকখনত কি কি আছে এইখিনি বস্তু লিখা হৈ আছে চোৱা যদি তোমালোকৰ যদি শেষ এদিন বা দুদিনহে আছে পৰীক্ষাৰ বাবে ধৰি লোৱা প্ৰি ফাইনেল এক্সাম আছে পৰহিলৈ বা কাইলৈ তোমালোকে একো পঢ়া নাই তেতিয়াও যদি ই বুকখন লোৱা আৰু ইয়াত দিয়া ইম্পৰ্টেণ্টখিনি যদি চাই যোৱা আৰু ইয়াত গোটেইখিনি দিয়া আছে MCQ দিয়া আছে তাৰপিছত তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্টো দিয়া আছে গ্ৰামাৰ পাৰ্টো দিয়া আছে এইখিনি যদি প্ৰেক্টিছ কৰি যোৱা তেনেহ'লে নিশ্চয় তোমালোকে হেল্প পাবাই কমন পৰিবই আৰু লগতে ইয়াত চোৱা লিগেল ডিসক্লেমাৰ এণ্ড ৱাৰ্নিং তো চোৱা এটা ৱাৰ্নিং আছে কাৰণ চোৱা বিভিন্ন মানুহে কি কৰে সিহঁতে এখন কপি কৰিব চেষ্টা কৰে তোমালোকে যদি এখন ই বুক কপি কৰিবৰ কাৰণে চেষ্টা কৰা বা পাৰমিশ্যন নোহোৱাকৈ যদি হোৱাটছএপত শ্বেয়াৰ কৰা তেনেহ'লে কিন্তু বিপদ হ'ব পাৰে চোৱা লিগেল একশ্যন তোমাৰ এগেইনষ্টত লোৱা হ'ব কাৰণ বিভিন্ন ধৰণৰ চেনেল আছে কি কৰে আমি এতিয়া বস্তুখিনি চুৰ কৰি থাকে তো এবাৰ যদি সিহঁতে চুৰ কৰিব চেষ্টা কৰে তেনেহ'লে প্ৰব্লেম হ'ব আৰু তোমালোকে কিন্তু এখন শ্বেয়াৰ কৰিব নোৱাৰিবা শ্বেয়াৰ কৰিলে কিন্তু ইছ্যু হ'ব তো সেইটো কাৰণে যদি তোমালোকে লোৱা অকল তোমালোকৰ লগতে ৰাখিবা বেলেগ শ্বেয়াৰ নকৰিবা তাৰপিছত নেক্সট কথাটো হৈছে চোৱা কি ইনক্লুড আছে এই লেটাৰটো গড আছে নেলছন মাণ্ডেলা কুৰ্ক টি ফৰ্ম আছাম মেডাম ৰাইড দ্য বাছ তাৰপিছত পয়েমো গোটেইখিনি আছে তাৰপিছত সাপ্লিমেণ্টাৰী পাৰ্ট আছে সাপ্লিমেণ্টাৰী পাৰ্টতো যিমানখিনি তোমালোকৰ চেপ্টাৰ আহিব 4টা চেপ্টাৰ গোটেইখিনি ইনক্লুড কৰি দিয়া হৈছে ৰাইটিং পাৰ্ট গোটেইখিনি আছে ট্ৰান্সলেশ্যন সাবষ্টেন্স ৰাইটিং এছে ষ্টৰি ৰাইটিং লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং গোটেইখিনি দি দিছোঁ তাৰপিছত ৰাইটিং পাৰ্টৰ পিছত আহিব তোমালোকৰ গ্ৰামাৰ পাৰ্ট আৰু গ্ৰামাৰ পাৰ্টতো যোনখিনি টপিক আছে ডিটাৰমিনাৰ্ছ টেন্স ফৰ্ম ভইচ নেৰেশ্যন প্ৰিপজিশ্যন ভকেবুলাৰী গোটেইখিনি এড কৰি দিছোঁ তো গোটেইখিনি তোমালোকে চাই যাব পাৰিবা আৰু ইয়াত PYQ থাকিব গ্ৰামাৰৰ আগতে যি কুৱেশ্যন আহিছিলে সেইবিলাক থাকিব তো ইয়াত এটা চেপ্টাৰ তোমালোকক দেখাই দিছোঁ কেনেকুৱাকৈ ষ্টাৰ্ট হ'ব ধৰি লোৱা এই লেটাৰটো গডটো ষ্টাৰ্ট হৈছে তো প্ৰথম তোমালোকৰ ইম্পৰ্টেণ্ট MCQ দি ষ্টাৰ্ট হ'ব এনেকুৱা নিচিনাকৈ নিউ পেটাৰ্ণৰ MCQ আছে এছাইছনৰ কি দিছে লেন্সৰ সোল ৱাজ ফিল উইথ ছেডনেছ কাৰেক্ট আছে ৰিজন আছে বিকজ হিজ ফেমিলি উড ষ্টাৰ্ভ থ্ৰু আউট দ্য ইয়েৰ ৰিজনটো কাৰেক্ট আছে বোথ A and R are কাৰেক্ট ইয়াত তোমাৰ অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ব আৰু কাৰেক্ট অপশ্যনটো ছাইডত এনেকুৱাকৈ লিখা থাকিব নেক্সট চোৱা ইয়াত ৰেষ্ট মানে কি বুজাইছে লেন্সত সেই সুধিছে মানে এই লেটাৰটো গডত তোমালোকক ৰেষ্ট বুলি যে দিছে ৰেষ্টক কি বুজাইছে ৰেষ্ট ইয়াত ৰিমেইনিং পাৰ্টক বুজাইছে অপশ্যন নম্বৰ B টো কাৰেক্ট হ'ব তো ইয়াত সব অপশ্যন নম্বৰ B লিখা হৈ আছে হাউ কেন লেন্সছ হাউচ বি ডেছক্ৰাইব ইন ওৱান ৱৰ্ড এটা ৱৰ্ডত কেনেকৈ ডেছক্ৰাইব কৰিব পাৰি সলিটাৰী অপশ্যন নম্বৰ B টো কাৰেক্ট হ'ব আৰু এইবোৰ কিন্তু উল্টা পুল্টা MCQ নহয় তোমালোকৰ প্ৰি ফাইনেলত যিবোৰ MCQ আহিছিলে যোৱা বছৰ সেইবিলাক হয় আৰু এই বছৰ আহিবই তো সেইটো কাৰণে ইম্পৰ্টেন্ট আছে
তো গোটেইখিনি এমচিকিউটো দেখাব নোৱাৰি এতিয়া লাষ্টলৈ আহি গৈছোঁ 23টা এমচিকিউ আছে এই লেটাৰ টু গড চেপ্টাৰটোৰ পৰা লাষ্টৰটো কি সুধিছে লেন্সো ৰোট এ লেটাৰ টু গড এজিউমিং ডেট দ্য পোষ্টমাষ্টাৰ উড অপেন এণ্ড হেল্প হিম লেন্সই ভাবিছিল যে গডে হেল্প কৰিব পোষ্টমাষ্টাৰে হেল্প কৰিব বুলি ভাবা নাছিলে এছাৰশ্যনটো আমাৰ ফলছ হ'ব ৰং হ'ব নেক্সট ৰিজন দ্য পোষ্টমাষ্টাৰ ডিডন্ট ৱান্ট টু চেক ৰাইটাৰ্ছ ফেইথ ইন গড এইটো কাৰেক্ট আছে তো ইয়াত কি হ'ব অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব আমাৰ এ ইজ ফলছ বাট আৰ ইজ ট্ৰু তো এনেকুৱা নিচিনা প্ৰথম তোমালোকে এমচিকিউ পাবা 20টা বা 15টা এনেকুৱা নিচিনা এমচিকিউ থাকিব আৰু তাৰপিছত তোমালোকৰ চেপ্টাৰটো ষ্টাৰ্ট হ'ব চেপ্টাৰটো ষ্টাৰ্ট হওঁতে তোমালোকে প্ৰথম এনেকুৱা নিচিনা পইণ্ট ৱাইজ চামাৰী পাবা পইণ্ট 1 পইণ্ট 2 পইণ্ট 3 পইণ্ট 4 এনেকুৱা নিচিনা চামাৰী থাকিব 15টা পইণ্টত তোমালোকক চেপ্টাৰটো বুজাই দিয়া হ'ব যাতে তোমালোকে যদি কিতাপখন ভালকৈ পঢ়াও নাছিলা কাইলৈ যদি এক্সাম আছে তেতিয়াও চাই যাব পাৰা আৰু নেক্সট তোমালোকে কমন কুৱেশ্যনখিনি পাবা যোনখিনি কমন কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ তাৰ তোমালোকে এনচাৰ সহ পাবা এনেকুৱা নিচিনাকৈ তো এইখিনি হৈছে কমন কুৱেশ্যন এই লেটাৰটো গডৰ কাৰণে তাৰপিছত নেক্সট তোমালোকৰ নেলছন মাণ্ডেলা চেপ্টাৰটো ষ্টাৰ্ট হ'ব তাৰ ইম্পৰ্টেণ্ট এমচিকিউ দি ষ্টাৰ্ট হ'ব তাৰপিছত আকৌ তাৰো ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ যাব তো সেইখিনি গোটেইখিনি নেদেখাওঁ এতিয়া আমি আহিছোঁ পেজ নম্বৰ 131 ছাপ্লিমেণ্টেৰী বুক ছাপ্লিমেণ্টেৰী বুকৰ এইটো এটা চেপ্টাৰ হয় ইয়াৰ 3টা কুৱেশ্যন বাছি দিছোঁ তেনেকুৱা নিচিনা ছাপ্লিমেণ্টেৰীৰো প্ৰতিটো চেপ্টাৰৰ 3টা 4টা কুৱেশ্যন বাছি দিম তাৰপিছত ট্ৰান্সলেশ্যন আছে মানে তোমালোকৰ গ্ৰামাৰ পাৰ্টত তোমালোকৰ PYQs কিছুমান দি দিছোঁ ইম্পৰ্টেণ্ট যোনখিনি প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয় এনেকুৱা নিচিনা গ্ৰামাৰ পাৰ্টটো পাবা অকল ট্ৰান্সলেশ্যনে নহয় গোটেইখিনি আছে তাৰপিছত এইটো ষ্টৰি ৰাইটিং হয় ষ্টৰি ৰাইটিং এনেকুৱা নিচিনা তোমালোকে ৰাইটিং পাৰ্টটোও পাবা আৰু ইয়াত ফৰ্মেটো দেখাইছোঁ কি কথা মন ৰাখিব লাগিব আৰু তাৰ উপৰি এছেও আছে ইম্পৰ্টেণ্ট এছেও আছে গোটেইখিনি বস্তু আছে এখন হৈছে জুবিন গাৰ্গৰ ওপৰত থকাখন এখন হৈছে মোবাইল ফোন এণ্ড ইণ্টাৰনেট তো তেনেকুৱা নিচিনা হয় এনেইতো তোমালোকে টিউশ্যন ল'লেও 499 ৰুপিজ পৰিব আমাৰ তাত আৰু বেলেগতো আৰু বেছি হ'ব কিন্তু এই ইবুকখন তোমালোকে ল'ব পাৰা যদিহে পইচা অকণমান প্ৰব্লেম হৈ আছে কাৰণ চ' এনেকুৱা নিচিনা ইবুক বেলেগে যদিও 200-300 টকাত তোমালোকক চেল কৰিব কিন্তু যিহেতু তোমালোক আমাৰ ছাবস্ক্ৰাইবাৰ হয় তো তোমালোকক 149 ৰুপিজতে এইটো দিয়া হ'ব এইটো অফাৰ প্ৰাইচ চলি আছে অকল 149 ৰুপিজত এই গোটেই ইবুকখন তোমালোকে পাবা তো যদিও প্ৰাইচ তোমালোকৰ 200 টকা হয় কিন্তু তোমালোকে 149 ৰুপিজতে পাই যাবা এই স্ক্ৰীনশ্বটটো দিলেই হ'ল এই হোৱাটছআপ নাম্বাৰখিনি তোমালোকে চেণ্ড কৰিব পাৰা অকল হোৱাটছআপ কৰিবা ফোন নকৰিবা হোৱাটছআপৰ কাৰণে 3টা নম্বৰ আছে এই 3টা নম্বৰ তোমালোকে চাব পাৰা আৰু তাৰ উপৰি আমাৰ ইনষ্টাগ্ৰাম যোনটো পেজ হয় তাৰ জৰিয়তেও তোমালোকে কণ্টেক্ট কৰিব পাৰা হোৱাটছআপত ডাইৰেক্ট মেছেজ দি দিবা নামটো জনাবা তোমালোকৰ আৰু ক'বা যে ইবুকখন ল'ম বুলি ভাবিছা ক্লাছটো জনাই দিবা তোমালোকক কণ্টেক্ট কৰা হ'ব আৰু হোৱাটছআপ চেনেলত জইন হৈ থাকিবা তাততো গোটেইখিনি ডিটেইল পাবাই তোমালোকে আৰু সকলোৰ বাবে এটা ফ্ৰী গিফ্টটো আছে কি হয় তোমালোক আমি এটা চেপ্টাৰ ফ্ৰীতে দিবলৈ গৈ আছোঁ যাতে তোমালোকে নিজে টেষ্ট কৰি চোৱা নিজে ট্ৰাই কৰি চোৱা যে হয় এইখিনি মই ভাল পাইছোঁ তো মই এখন কণ্টিনিউ কৰিম তেতিয়া গোটেই PDFটো কিনিব পাৰা প্ৰথম এখন ট্ৰায়েল এখন দি দিছোঁ তোমালোকক ফ্ৰীতে দিম তো এতিয়া কথা হ'ল যে কোনটো চেপ্টাৰ দিওঁ মই বহুত ভাবিলোঁ কিন্তু এটা প্ৰি টেষ্টটো আহি আছে বহুতে কৈছে যে মেডাম ৰাইট দ্য বাছ চেপ্টাৰটো টান লাগে তো সেই চেপ্টাৰটো PDF তোমালোকক ফ্ৰীতে দি দিম তোমালোকে হোৱাটছআপত জইন কৰিবা নিজে ট্ৰাই কৰি চাবা তাৰপিছত যদি ভাল লাগে তেতিয়াহে কিনিবা তো এই PDFখন চবকে দিম তোমালোকে হোৱাটছআপত জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে আৰু ডাইৰেক্ট কিনিলেতো ডাইৰেক্ট নাম্বাৰতে কণ্টেক্ট কৰিব পাৰা হোৱাটছআপত